সমাজৰত্ন ডক্টৰ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি সদনৰ এই পবিত্ৰ পৰ্যায়ত মই সভাপতি মহোদয় সাহিত্য সভাৰ এই দুবছৰীয়া কাৰ্যকালত প্ৰদান কৰে সেইসমূহৰ ভিতৰত আমাৰ যিটো শংকৰদেৱ সাহিত্য সংস্কৃতি বঁটা, ডক্টৰ কুতুবুদ্দিন আহমেদ আৰু দিলৱাৰা বেগম কাব্য বঁটা, কাব্যলিপি যি পাণ্ডুলিপি ইয়াৰ জনাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ এটা জাপিৰে তেখেতক আদৰণি জনাব আমাৰ কেন্দ্ৰীয় সম্পাদক ক্ষীৰোদ দাস ডাঙৰীয়াই। আৰু মোৰ স্মাৰক, এই স্মাৰকটো দিবলৈ আমি নিমন্ত্ৰণ জনাই আনিছিলোঁ, অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত যিখন আমাৰ প্ৰশস্তি পত্ৰ, এই প্ৰশস্তি পত্ৰখন প্ৰদান কৰিবৰ বাবে মই আমাৰ সকলো সদস্যকে তেখেতক প্ৰদান কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ গোপাল মহন্তদেৱ আছে, মই তেখেতক সকলোকে মই অনুৰোধ জনাইছোঁ। আৰু মানপত্ৰখন প্ৰদান কৰিবৰ বাবে লগতে মই আমাৰ যি নগদ ধন ন্যায়দাতা ডক্টৰ ৰাতুল বৰা দেৱক অনুৰোধ জনাইছোঁ সেই নগদ ধন তেখেতক প্ৰদান কৰিবৰ বাবে। অধ্যয়নৰ সীমা নাই, যি পাইছে, যি অধ্যয়ন চৈতন্যদেৱ কেন্দ্ৰিক যি অধ্যয়ন হৈছে সেই চৈতন্যদেৱৰ চব লেখা নাই। আমাৰ মহাপুৰুষ পঢ়াইটো কৈছে যে কীৰ্তনপুথি যাৰ ভাষাত আছে, এই যে আমাৰ লক্ষ্মীনাথ বেজবৰাই কোৱা কীৰ্তনপুথি যি ভাষাত আছে সেই ভাষাত উঠিয়াই কেনেকৈ হ'ব। চ' ইমান ধৰণৰ আমাৰ লেখা আমাৰ নথকা নহয়, আমাৰ লেখাটো আছে, কিন্তু আমাৰ কথাটো হৈছে আমাৰ লেখাবিলাক বাহিৰত কিমান ৰাজ্য সেইটো নহ'লে কিন্তু যেতিয়াকৈ আমি নিজে বহুত ভাল লিখিছোঁ বুলি ভাবি থাকিম, যেতিয়াকৈ আমি বহুত কৰিছোঁ বুলি ভাবি থাকিম, আমিহে ভাবি থাকিম আমাক নাপাতে। আমাৰ গোস্বামীৰ যিটো প্ৰতীক, গোস্বামীৰ প্ৰতীকখন এখন বৰগীতখন তেনেকুৱা ফাণ্ডামেণ্টেল লিখিব পাৰিম। আৰু প্ৰশস্তি পত্ৰখন যোৰহাট জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক ৰঞ্জিত গগৈক পাঠ কৰি দিবৰ বাবে মই অনুৰোধ জনাইছোঁ। খবৰ তাবুতখন পাঠ কৰি মোৰ ভাষা জননী যোৰহাট জিলা সাহিত্য সভা কাৰ্যালয় সমাজ ৰত্ন ডক্টৰ নবীন চন্দ্ৰ শংকৰী সংস্কৃতি বঁটা 2000 বিশিষ্ট গৱেষক ডক্টৰ পবিত্ৰপান গোস্বামী দেৱলৈ প্ৰশস্তি পত্ৰ শ্ৰদ্ধা ভাজনিছোঁ। সাদৰ সম্ভাষণ গ্ৰহণ কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জনজীৱনলৈ দি যোৱা অনবদ্য অৱদান তথা সৃষ্টিৰাজিৰ অন্যতম বৰগীত বিশ্ব দৰবাৰত প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে আপুনি সুদীৰ্ঘ সময় নিৰলসভাৱে যি চৰ্চা অব্যাহত ৰাখিছে সেয়া নিঃসন্দেহে আদৰণীয় আৰু প্ৰশংসনীয়। সাংস্কৃতিক ৰাজধানীৰূপে খ্যাত যোৰহাটৰ এক সংস্কৃতবান পৰিয়ালত জন্মগ্ৰহণ কৰি সত্ৰীয়া সংস্কৃতিৰ আদিপাঠ গ্ৰহণৰ সুবিধা লাভ কৰিছিল। পৰৱৰ্তী সময়ত গুৰুজনাৰ অনুপম সৃষ্টিৰাজিৰ প্ৰতি প্ৰবল ইচ্ছা শক্তিৰ ফলতেই বৰগীতৰ সংগীত ধাৰাটোৰ বিষয়ে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱাটো নিশ্চিতভাৱে গৌৰৱৰ বিষয়। বৰগীতৰ ৰাগ আৰু তালক সুপৰিকল্পিত আৰু প্ৰণালীবদ্ধভাৱে উত্তৰ পুৰুষৰ বাবে সংৰক্ষণ আৰু সম্বৰ্ধনৰ কাৰণে কৰা আপোনাৰ কৰ্মৰাজি ইতিহাসৰ বৰ্ণেলে পৃষ্ঠাত খোদিত হৈ ৰ'ব।
সুদূৰ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক বৰগীতৰ শিক্ষা প্ৰদান কৰি গুৰুজনাৰ অপূৰ্ব সংগীত ধাৰাক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কৰ্ম নিশ্চয়কৈ উল্লেখনীয়। শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ শংকৰদেৱ গৱেষণা বঁটা 2019 আৰু জগধাত্ৰী হৰমোহন দাস সাহিত্য বঁটাৰে বিভূষিত হৈ কেৱল যোৰহাটবাসীকে নহয় সমগ্ৰ অসমবাসীক ধন্য কৰিছে। এই বৰেণ্য ভাতখান্দে সংগীত সংস্থানৰ বিশাৰদ ডিগ্ৰীধাৰী কণ্ঠশিল্পী ৰূপেও আপুনি সৰ্বজন বিদিত। বৰগীত গায়ন আৰু খোল বাদনৰ আপোনাৰ অপূৰ্ব শৈলীৰ নৱপ্ৰজন্মৰ বাবে আদৰ্শ আৰু প্ৰেৰণাৰ উৎস। বিভিন্ন স্থানত বিভিন্ন পৰিৱেশত আলোচনা সত্ৰসমূহত অংশগ্ৰহণ কৰি গুৰুজনাৰ সৃষ্টিৰাজি শুদ্ধ আৰু সঠিকভাৱে উপস্থাপন কৰাৰ বাবে জনোৱা আহ্বানে সমাজ জীৱনক বাৰুকৈ প্ৰভাৱান্বিত কৰিছে। যোৰহাট জিলা সাহিত্য সভাই শংকৰী সাহিত্য সংস্কৃতি বঁটাটো যোৰহাটৰ এজন বিশিষ্ট বিদগ্ধ পণ্ডিত, আচলতে যোৰহাটৰে নহয় অসমৰ সমগ্ৰ অসমৰ লগতে ভাৰতত শংকৰী সাহিত্য প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে কাম কৰি থকা ডক্টৰ পবিত্ৰপ্ৰাণ গোস্বামী, তেখেত অৱসৰপ্ৰাপ্ত অধ্যক্ষ আছিলে যোৰহাট মহাবিদ্যালয়। তেখেতক যোৰহাট জিলা সাহিত্য সভাই এই বঁটাটো আজি প্ৰদান কৰিছে। বঁটাটোৰ প্ৰদানত মুখ্য অতিথি হিচাপে উপস্থিত আছে আমাৰ মাজত মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয় বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ডম্বৰুধৰ নাথে এই বঁটা আজি যোৰহাট জিলা সাহিত্য সভাৰ সমাজৰত্ন ডক্টৰ নবীন চন্দ্ৰ বৰদলৈ স্মৃতি সদনত প্ৰদান কৰে। আৰু এই অনুষ্ঠানটোত যোৰহাটৰ বহু বিশিষ্ট ব্যক্তিৰ লগতে আৰু যোৰহাটৰ জনজীৱনৰ লগতে সাংস্কৃতিক সাহিত্য জগতৰ বহু ব্যক্তি উপস্থিত থাকি এই বঁটাটো তেখেতক গ্ৰহণ কৰে। এই বঁটাটোত এখন চেলেং চাদৰ, এখন প্ৰশস্তি পত্ৰ, এখন মানপত্ৰ, এখন ফুলাম গামোচা, এটা স্মাৰক আৰু লগত নগদ কিছু ধন আৰু এটা জাপিৰে সৈতে তেখেতক আজি এই বঁটা প্ৰদান কৰা হয়। সাহিত্য সভাই আজি মোক শংকৰী সাহিত্য সংস্কৃতি বঁটা নামৰ এটি বঁটাৰে সন্মানিত কৰিলে। মই এই যোৰহাট জিলা সাহিত্য সভাৰ প্ৰতি কৃতজ্ঞ, কাৰণ তেখেতসকলে মই যি সামান্য কাম কৰিছোঁ, বিশেষকৈ বৰগীতৰ গৱেষণা, বৰগীতৰ চৰ্চা আৰু বৰগীতৰ প্ৰচাৰৰ ক্ষেত্ৰত মই যি সামান্য কাম কৰিছোঁ তাৰ স্বীকৃতি স্বৰূপে তেখেতসকলে মোক এই বঁটা প্ৰদান কৰিছে। ই মোক যথেষ্ট উৎসাহিত কৰিছে আৰু মোক কাম কৰি যোৱাৰ বাবে প্ৰেৰণা যোগাইছে।